অসমীয়াক গৌৰৱান্বিত কৰি দিল্লীতে ইউনেস্কোৰ বিশ্ব ঐতিহ্য সন্মিলনীৰ বৈঠকত ঘোষণা চৰাইদেউ মৈদামৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি। আহোম স্বৰ্গদেউসকলৰ অমৰ কীৰ্তিয়ে বিশ্ব দৰবাৰত মহিমামণ্ডিত কৰিলে অসমীয়া জাতিক। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন সাংস্কৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰিলে চৰাইদেউ মৈদামে। দিল্লীত চলি থকা ইউনেস্কোৰ বিশ্ব ঐতিহ্য কমিটিৰ বৈঠকত চৰাইদেউ মৈদামৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি মোহৰ মৰাৰ লগে লগে আনন্দৰ বন্যা বৈছে। দিল্লীত চৰাইদেউ মৈদামক লৈ আকাংক্ষাকৃত ঘোষণা প্ৰচাৰ হোৱাৰ লগে লগে আনন্দমুখৰ পৰিৱেশ সৃষ্টি হয় চৰাইদেউত। আহোম ঐতিহ্যৰ স্বৰ্ণীল ইতিহাসক উজ্জীৱিত কৰি ৰখা মৈদামসমূহে বিশ্বজনীন স্বীকৃতি লাভ কৰাৰ লগে লগে স্বাভাৱিকতে বৃদ্ধি পালে অসম আৰু অসমীয়াৰ গুৰুত্বৰ লগতে আহোম ৰাজত্বৰ বিষয়ে বিভিন্ন দেশ অৱগত হ'ব। দেশৰ প্ৰত্নতাত্ত্বিক বিভাগে অসম আৰু ভাৰত চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে চৰাইদেউ মৈদামক বিশ্বৰ ঐতিহ্যশালী সম্পদসমূহৰ ভিতৰত স্থান লাভ কৰে। সমাধিস্থল মৈদামবোৰ পূব অসমৰ পাটকাই প্ৰদেশৰ পাদদেশত অৱস্থিত। এই সমাধি স্তূপবোৰক টাই আহোমসকলে পবিত্ৰ বুলি গণ্য কৰে আৰু তাৰ দ্বাৰা তেওঁলোকৰ একক অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰথা প্ৰচলিত হয়। ই চৰাইদেউ মৈদাম আৰু অসমৰ তৃতীয় ঐতিহ্য সম্পত্তি। মুঠ ৯৫.০২ হেক্টৰ মাটিকালিত বিস্তৃত আহোম ৰাজবংশৰ ৯৫টা মৈদামে এই বিশ্বজনীন স্বীকৃতি লাভ কৰিলে। চৰাইদেউৰ ৰাজকীয় সমাধিস্তূপবোৰত আহোম স্বৰ্গদেউ আৰু ৰাজমাও আদিৰ স্মৃতি বিৰাজমান। ৪৩ সংখ্যক ঐতিহ্য ক্ষেত্ৰ হ'ল চৰাইদেউ। এই চৰাইদেউৰ এটা অংশত দুকুৰিজনা স্বৰ্গদেউ আৰু ভালেসংখ্যক কোঁৱৰ কুঁৱৰীৰ মৈদাম আছে। এই মৈদামবোৰৰ ভিতৰত স্বৰ্গদেউ গদাধৰ সিংহৰ মৈদামটোৱেই সৰ্বাতকৈ ওখ। সাধাৰণতে স্বৰ্গদেৱে জীৱনকালত ব্যৱহাৰ কৰা অনেক বস্তু মৈদামত দিয়া হৈছিল। মৈদামত ধন সোণ সহিতে মূল্যৱান সামগ্ৰী থকাৰ কথা জানিব পাৰি মিৰি জুমলা বাহিনীৰ লগতে ব্ৰিটিছেও বহু মৈদাম খান্দি বিভিন্ন সামগ্ৰী উলিয়াই নিয়ে। চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে প্ৰতিষ্ঠা প্ৰদানৰ বাবে কাম কৰা ব্যক্তিসকলক যথোচিত সন্মান জনোৱা উচিত। ধন্যবাদ।